এই মুহূৰ্তত কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া ঘোষণা কৰিব 8 পে কমিশন? কেতিয়া বৃদ্ধি পাব দৰমহা? জেচিএমৰ বৈঠকৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। প্ৰকাশ পাইছে 8ম দৰমহা আয়োগ গঠনৰ দিন। খবৰ অনুসৰি অহা মাহত 8ম বেতন আয়োগ গঠন হ'ব পাৰে। শেহতীয়াকৈ কেইবাজনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ প্ৰতিনিধিয়ে কেবিনেট সচিবক সাক্ষাৎ কৰি 8ম বেতন আয়োগৰ দাবী উত্থাপন কৰিছে আৰু কৰ্মচাৰীসকলৰ বাবে এই ডাঙৰ খবৰ আহিছে যে যুটীয়া পৰামৰ্শদাতা মেচিনেৰী জেচিএমৰ বৈঠকত এই কথা জানিব পৰা গৈছে। শেহতীয়াকৈ কেইবাজনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ প্ৰতিনিধিয়ে কেবিনেট সচিবক সাক্ষাৎ কৰি 8ম বেতন আয়োগৰ দাবী উত্থাপন কৰিছে আৰু খবৰ অনুসৰি অহা মাহত 8ম বেতন আয়োগ গঠন হ'ব পাৰে। আৰু কেন্দ্ৰীয় কৰ্মচাৰী সংস্থাৰ লোকে 2025 চনৰ ভিতৰত 8ম বেতন আয়োগ গঠন হ'ব লাগে বুলি ইতিমধ্যে চৰকাৰক দাবী জনাইছে। আৰু অচিৰেই সংস্থাৰ লোকে অন্য বিষয়ববীয়াৰ লগত বৈঠকত মিলিত হ'ব। 2025 চনৰ বাজেটত 8ম পে কমিশন ঘোষণা হ'ব পাৰে বুলি আশা কৰা হৈছে। অৱশ্যে সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰাৰ আগতে এই বিষয়ত পৰ্যালোচনা কৰা হ'ব। আৰু সূত্ৰ অনুসৰি মোদী চৰকাৰে কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰ সন্দৰ্ভত বিভিন্ন চৰ্চা কৰি আছে, কিন্তু 8ম বেতন আয়োগৰ ফিটমেণ্ট ফেক্টৰ 1.92 হ'ব পাৰে। তেনে ক্ষেত্ৰত ন্যূনতম দৰমহা 18,000ৰ পৰা 34,000 টকালৈকে বৃদ্ধি পাব। লগতে যদি 2025 চনৰ বাজেটত 7ম বেতন আয়োগ কাৰ্যকৰী হয় তেন্তে ই চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ সুখবৰ। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।